এদিন 14 বছৰীয়া এজন ল'ৰাই মোৰ ওচৰলৈ আহিলে আৰু মোক এনেকুৱা এটা প্ৰস্তাৱ দিলে যিটো শুনি মই আচৰিত হৈ পৰিছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে ইমান কম বয়সৰ ল'ৰা এজনে ইমান নিৰ্দয়ভাৱে এনেকৈ কিছুমান কথা ক'ব পাৰে। কিন্তু মই কি কৰিম? মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ আৰু মোক টকাৰ বহুত প্ৰয়োজন আছিল। মই ভাবিছিলোঁ যে ইমান সৰু ল'ৰাজনেনো মোৰ কি ক্ষতি কৰিব। বেছিতকৈ বেছি 2-3 মিনিটমানহে টিকি থাকিব পাৰিব। তাৰ পিছতো দুয়োফালৰ পৰাই মোৰেই লাভ হ'ব। সেয়া ভাবি মই তাৰ কথাত মান্তি হৈ গ'লোঁ আৰু ক'লোঁ যে ঠিক আছে, তুমি তোমাৰ মনৰ ইচ্ছা পূৰণ কৰা। কিন্তু যেতিয়াই তাক মই সৰু ল'ৰা বুলি ভাবি অনুমতি দিলোঁ, তেতিয়াই সি মোৰ লগত গোটেই ৰাতি। মই বহুত ধুনীয়া আৰু দেখনীয়াৰ বিবাহিতা মহিলা আছিলোঁ। মোৰ সন্তান নাছিল আৰু মোৰ স্বামীগৰাকী হাৰ্টৰ বেমাৰী আছিল আৰু তেওঁ বিচনাতে থাকিছিল সদায়। মোৰ বয়স প্ৰায় 26 বছৰ আছিল, কিন্তু মোক দেখাত বহুত কম বয়সীয়া যেন লাগিছিল। মই এখন সৰু চহৰত বাস কৰিছিলোঁ, য'ত সকলোৱে ইজনে সিজনক ভালকৈ চিনি পাইছিল। মই সৰু হৈ থাকোঁতে মোৰ মা দেউতাৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই মই অকলে থাকিবলৈ শিকিছিলোঁ। মই এই কথাটো ভালকৈয়ে জানিছিলোঁ যে মোৰ সৌন্দৰ্যতাই মানুহক আকৰ্ষণ কৰিব পাৰিছিল। কিন্তু মই কেতিয়াও মোৰ সৌন্দৰ্যতাটো মানুহক দেখুৱাই ফুৰা নাছিলোঁ। মই আত্মনিৰ্ভৰশীল আছিলোঁ আৰু মই এটা সাধাৰণ জীৱন যাপন কৰি জীয়াই থাকিব বিচাৰিছিলোঁ। মোৰ ঘৰটো চহৰৰ শেষৰ ফালে আছিল, য'ত চাৰিওফালে সেউজীয়া আৰু শান্ত এটা পৰিৱেশে বিৰাজ কৰিছিল। মই সদায় মোৰ ঘৰখন মই নিজৰ মতে সজাই ৰাখিছিলোঁ। মই ৰাতিপুৱা সোনকালে উঠিছিলোঁ আৰু যোগাসনো কৰিছিলোঁ। তাৰপিছত ঘৰৰ বাগিচাখনত পানী দিছিলোঁ আৰু বাগিচাখনতে কিছু সময় কটাইছিলোঁ। মোৰ ঘৰত টকাৰ বহুত অসুবিধা আছিল, কাৰণ মোৰ স্বামী একো কৰিব পৰা নাছিল। এতিয়া মই টকা উপাৰ্জন কৰাৰ কোনো ৰাস্তা বিচাৰি পোৱা নাছিলোঁ। মই ঘৰতে বহি বহি আমনি পাই গৈছিলোঁ। সেইকাৰণে কিতাপো পঢ়িবলৈ চেষ্টা কৰিছিলোঁ। মোৰ কিতাপৰ লগত সকলোতকৈ ভাল বন্ধুত্ব গঢ়ি উঠিছিল। মই সকলো ধৰণৰ কিতাপেই পঢ়ি ভাল পাইছিলোঁ। সেইদিনাও আনবিলাক দিনৰ দৰে এটা সাধাৰণ দিনেই আছিল। ৰাতিপুৱা হৈছিল আৰু মই ঘৰৰ কামত ব্যস্ত আছিলোঁ। মই ঘৰৰ কাম কৰি আছিলোঁ আৰু গৰমৰ কাৰণে মই চাদৰখন ভালকৈ লোৱা নাছিলোঁ। তেতিয়াই মই ঘৰৰ দুৱাৰখনত কোনোবাই লাহেকৈ টুকুৰিয়াৰ এটা শব্দ শুনিব পালোঁ। মই দৰজাখন খুলি দেখিলোঁ যে এজন সৰু ল'ৰা থিয় হৈ আছে। সি আমাৰ ঘৰৰ পৰা অলপ দূৰত থাকিছিল। তাৰ নাম ৰাহুল আছিল। সি প্ৰায় আমাৰ ঘৰৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিল। তাৰ বয়স 13 বা 14 বছৰ হ'ব আৰু তাৰ চকুত কৈশোৰ অৱস্থাৰ ইচ্ছুকতা আছিল। সি তেতিয়া ক'লে যে আপোনাৰ পৰা বস্তু এটা লাগিছিল। তাৰ চকুত এক উজ্জ্বলতা আছিল আৰু সি যেন কিবা এটা লুকুৱাবলৈ চেষ্টা কৰি আছিল। মই তাক ভিতৰলৈ আহিবলৈ ক'লোঁ আৰু তাক সুধিলোঁ, কি লাগেনো তোমাক? যেতিয়া সি ভিতৰলৈ আহিলে, মই তাৰ চকুত এক অদ্ভুত ধৰণৰ চাৱনি দেখিবলৈ পাইছিলোঁ। সি মোৰ ফালে এনেকৈ চাই আছিল যেন কিবা এটা ক'বলৈ বিচাৰিছে, কিন্তু সি ক'বলৈ পৰা নাই। সি এবাৰ মোৰ বুকুৰ ফালে চাইছিল আৰু এবাৰ মোৰ মুখৰ ফালে চাইছিল। তাৰ এনেকুৱা আচৰণে মোক অসহজ কৰি তুলিছিল। তাৰ পাছত সি মোক ক'লে যে মই বহুদিনৰ পৰা আপোনাক কথাটো ক'বলৈ বিচাৰি আছোঁ। সি মোক ক'লে যে আপোনাৰ দোকানখন মোক লাগে। মই সময়মতে আপোনাক ভাড়া দি থাকিম আৰু ভাড়া যি বিচাৰে মই তাকে দিবলৈ সাজু আছোঁ। মই তাৰ মূৰৰ পৰা ভৰিলৈকে এবাৰ চালোঁ। দেখিবলৈ সি বহুতেই ভাল আছিল, কিন্তু তাৰ বয়সহে বহুত কম আছিল। তেতিয়া মই তাক ক'লোঁ যে মই তোমাক দোকানখন দিবলৈ নিবিচাৰোঁ। তুমি এতিয়া বহুত সৰু আছা আৰু মোৰ নাই লগা যে তুমি এই কাম কৰিবলৈ পাৰিবা। মোৰ কথাত সি হাঁহিলে আৰু ক'লে যে মোৰ 5 বছৰৰ অভিজ্ঞতা আছে। মই মোৰ 10 বছৰমান বয়সৰ পৰা এই কাম কৰি আহিছোঁ। মোৰ আগে পিছে কোনো নাই আৰু মই অকলে এই কাম কৰোঁ। আপুনি মোৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিব পাৰে। আপুনি কেতিয়াও অনুতপ্ত হ'বলগীয়া নহয়, বৰঞ্চ এই সিদ্ধান্তটোত আপুনি সুখীহে হ'ব। তাৰ কথাখিনি শুনি মই বহুতেই আচৰিত হৈ পৰিছিলোঁ। ইমান এজন সৰু ল'ৰাই কেনেকৈ এইবিলাক কাম কৰি আহিছে? মই তাক সুধিলোঁ যে তোমাৰ মা দেউতা ক'ত থাকে? তেতিয়া সি ক'লে যে মোৰ মা দেউতা নাই, মই অকলেই থাকোঁ। প্ৰথমতে য'ত ত'ত ঘূৰি ঠেকা খুন্দা খালোঁ আৰু তাৰপিছত এই কাম আৰম্ভ কৰিছিলোঁ আৰু সেই কাম ভালকৈ চলিবলৈ ধৰিছিল মোৰ এতিয়া মই এই কামটো আগবঢ়াই নিবলৈ বিচাৰিছোঁ। সেইকাৰণে মই আপোনাৰ লগত কথা পাতিবলৈ আহিছোঁ। যদি আপুনি মোক লগ দিয়ে, তেতিয়াহ'লে মই আপোনাৰ বহুত কামত আহিম। ল'ৰাজনৰ শেষৰ কথাখিনি শুনি মই থতমত খাই গ'লোঁ। মই সঁচাকৈয়ে এনেকুৱা এজন ল'ৰা বিচাৰি আছিলোঁ, যাক মই দোকানখন দিবলৈ পাৰোঁ আৰু তাৰ পৰা পোৱা ভাড়াৰে মই ভালকৈ ঘৰখন চলিবলৈ পাৰিম। কিন্তু মোৰ মনত এই কথাটোৱে বাৰে বাৰে ভুমুকি মাৰিছিল। যদি মোক সি সময়মতে টকাখিনি দিব নোৱাৰে, তেনেহ'লে মই কি কৰিম?
যিয়েই নহওক সি মোতকৈ বহুত সৰু আছিল আৰু মই সহজতে সকলো কথা মনাব পাৰিম। সেয়েহে মোৰ লাভ দেখি মই তাৰ কথাত মান্তি হৈ গ'লোঁ, কাৰণ ময়ো অকলেই আছিলোঁ। মই ঘৰৰ লগতে থকা দোকানখন তাক ভাড়াত দি দিলোঁ। তেতিয়া সি ক'বলৈ ধৰিলে যে মই বৰ্তমান দোকানখনতে থাকিম, কাৰণ মোৰ আগে পিছে পৰিয়াল বুলিবলৈ কোনোৱেই নাই। তাৰ পাছতে সি দোকানখনত কিছুমান মহিলাৰ সামগ্ৰী আনি ৰাখিলে। মই এতিয়া আচৰিত হৈ গৈছিলোঁ যে 2-3 দিনৰ ভিতৰতে তাৰ ব্যৱসায়টো বহুত ধুনীয়াকৈ চলিবলৈ ধৰিছিল। গোটেই দিন সি দোকান খুলি দোকানতে থাকে আৰু তাৰ দোকানত মহিলাৰ লাইন লাগি থাকে। ৰাতি হ'লে সি দোকানতে শুই যায়। ইমান বছৰৰ পৰা এই দোকানখন খালী হৈ পৰি আছিল। আগতে যেতিয়া মই দোকানখন ভাড়াত দিছিলোঁ, তেতিয়া কিন্তু দোকানখন একেবাৰে চলা নাছিল। কিমানবাৰ যে মই দোকানখন ভাড়াত দিছিলোঁ আৰু সকলোৱে কেইদিনমানৰ পিছতে এৰি থৈ গুচি যায়। মইতো এই আশাও এৰি দিছিলোঁ যে এই দোকানখন কেতিয়াবা যে ভাড়াত চলিব। কিন্তু মই এই ল'ৰাজনৰ কাৰ্য দেখি আচৰিত হৈ পৰিছিলোঁ। সেই ল'ৰাজনে দোকানৰ কাম কৰাৰ উপৰিও সৰু সুৰা কামতো মোক সহায় কৰি দিছিল। সি বৰ ফূৰ্তিমান আৰু জ্ঞানী আছিল। দোকানলৈ অহা গ্ৰাহকৰ সেৱা কৰা, দোকানৰ সামগ্ৰীবিলাকৰ ভালকৈ ব্যৱস্থাপনা কৰা আৰু সকলো বস্তু পৰিপাটি কৰি ৰখাটো তাৰ অভ্যাস আছিল। তাৰ কামে মোক বহুত প্ৰভাৱিত কৰিছিল। তাৰ দোকানলৈ অহা গ্ৰাহকসকলৰ লগতো সি ভালকৈ ব্যৱহাৰ কৰিছিল, যাৰ ফলত তেওঁলোক সদায় সন্তুষ্ট হৈ ঘূৰি গৈছিল আৰু সকলোৱে তাৰ প্ৰশংসা কৰিছিল। মোৰ ঘৰৰ মাজত এখন সৰু দৰ্জা আছিল। প্ৰয়োজন হ'লে মই সেই দৰ্জাখন খুলি ৰাহুলৰ লগত কথাও পাতিছিলোঁ। লাহে লাহে আমাৰ মাজত অন্তৰংগতা বাঢ়িবলৈ ধৰিছিল। ময়ো অকলে আছিলোঁ কাৰণে ৰাহুলক সংগ পাই মোৰ মনটো বহুত ভাল লাগিবলৈ ধৰিছিল। কিন্তু মই জনা নাছিলোঁ যে মই যাক সৰু ল'ৰা বুলি ভাবিছিলোঁ, সি ইমান সহজ সৰলো নাছিল। সি এতিয়া মোৰ গোটেই জীৱনটো সলনি কৰি পেলাইছিল। যেতিয়া মোৰ তাৰ লগত অলপ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিছিল, তেতিয়া মই তাক মোৰ ঘৰৰ ভিতৰলৈ আহিবলৈ অনুমতি দিছিলোঁ। সি কেতিয়াবা কিবা কাম থাকিলে সি মোৰ ঘৰৰ ভিতৰলৈকে আহি গৈছিল। বাকী সময়ত সি দোকানতে থাকিছিল। সেই কথাক লৈ মোৰ স্বামী ৰমেশো কোনো আপত্তি কৰা নাছিল, কাৰণ আমাৰ কাৰণে সি এজন 14 বছৰীয়া সৰু ল'ৰাহে আছিল। সি অহাৰ পিছত আমাৰ জীৱন অলপ পোহৰ হৈ পৰিছিল। লাহে লাহে মোৰ স্বামীৰ স্বাস্থ্য বেয়া ফাললৈ ঢাপলি মেলিছিল। মোৰ ওচৰত তেওঁক হস্পিটেললৈ নিবলৈ টকা পইচাও নাছিল। এই কথা ভাবিয়েই কেতিয়াবা কেতিয়াবা মোৰ চকুৰ পৰা চকু পানী বৈ আহিবলৈ ধৰিছিল। এইবিলাক দেখি ৰাহুলে মোক সুধিছিল, কিয় কান্দি আছে আপুনি? আপোনাৰনো কি হৈছে? মই তেতিয়া তাক ক'লোঁ যে ৰমেশক হস্পিটেললৈ নিব লাগে। মোৰ হাতত কোনো টকা পইচা নাই। এতিয়া মই এই জীৱনটোৰ পৰা বিৰক্ত হৈ পৰিছোঁ। অকলেই সকলো সমস্যাবিলাকৰ লগত যুঁজিব লগা হৈছে। এতিয়া ৰমেশো মোৰ অবিহনে বিচনাৰ পৰা উঠিবই নোৱাৰে। যদি মোৰ কোনো সন্তান থাকিলে হয়, তেনেহ'লে হয়তো মোৰ জীৱনটো সহজ হৈ পৰিলেহেঁতেন। মই ৰাহুলৰ আগত মোৰ মনৰ সকলো কথা কৈ দিছিলোঁ। তেতিয়া ৰাহুলে ক'লে যে তেনেহ'লে সন্তান লৈ লওক, কিনো ডাঙৰ কথা। ৰাহুলৰ কথাটো শুনি মোৰ বৰ লাজ লাগি গৈছিল। মইনো তাক কেনেকৈ কওঁ যে মোৰ স্বামী বিচনাত পৰি আছে আৰু তেওঁ এতিয়া সন্তান জন্ম দিব পৰা অৱস্থাত নাই। বিয়া হোৱাৰ প্ৰথম অৱস্থাত ৰমেশে ইমান সোনকালে সন্তানৰ কথা ভাবিবলৈ বিচৰা নাছিল। আৰু এতিয়া যেতিয়া আমাৰ সন্তানৰ প্ৰয়োজন হৈছিল, তেতিয়া ৰমেশৰ ওচৰত সন্তান জন্ম দিব পৰা ক্ষমতা নোহোৱা হৈ পৰিছিল। ৰাহুলে হয়তো মোৰ মনৰ কথাবিলাক বুজিব পাৰিছিল। তেতিয়া সি ক'লে যে আপুনি চিন্তা নকৰিব, মই আছোঁ নহয়, সোনকালে আপোনাৰ সকলো সমস্যা দূৰ হৈ যাব। ৰাহুলৰ কথাত মই মিচিকিয়াই হাঁহিছিলোঁ। ৰাহুলে নিজৰ মাক দেউতাকক 7 বছৰ বয়সতে হেৰুৱাইছিল, কিন্তু তাৰ পিছতো সি জীৱনৰ লগত যুঁজিবলৈ শিকি গৈছিল। ৰাহুলৰ কথাই মোৰ অন্তৰখন চুই গৈছিল। তাৰ কথাই, তাৰ উৎসাহে মোক অলপ সকাহ দিবলৈ ধৰিছিল। সি মোক সঁচা অন্তৰেৰে সহায় কৰিবলৈ বিচাৰিছিল। মই তাক ক'লোঁ যে ৰাহুল, তোমাক ধন্যবাদ জনাবলৈ এতিয়া মোৰ হাতত কোনো শব্দই নাই। তোমাৰ কথাবিলাক শুনি মোৰ এতিয়া এনেকুৱা লাগিছিল যে মই কোনো আশাৰ ৰেঙনি এটা দেখা পাইছোঁ। তেতিয়া ৰাহুলে ক'লে যে কোনো কথা নাই মোহিনী, আমাৰ জীৱনত সমস্যা আহেই, কিন্তু আমি একেলগ হৈ এতিয়া সমস্যাৰ লগত যুঁজি জীৱনত আগুৱাই যাম। আপুনি এতিয়া অকলেই এই সকলোবিলাক সমস্যা সহিব নালাগে। এতিয়া মই আপোনাৰ লগতে আছোঁ। আমি দুয়ো মিলি ৰমেশক ঠিক কৰিম আৰু আপোনাৰ সমস্যাৰ সমাধান কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম। ৰাহুলে কথাখিনি দৃঢ়তাৰে কৈছিল। মই অনুভৱ কৰিছিলোঁ যে তাৰ কথাখিনিত সত্যতা আছে, কাৰণ সি নিজেই নানা সমস্যাৰ লগত যুঁজি আহিছিল, কিন্তু কেতিয়াও সি হাৰ মনা নাছিল। মই তাক ক'লোঁ যে কিন্তু ৰাহুল, তোমাৰতো এটা জীৱন আছে, তুমি ইমানবিলাক দায়িত্ব কেনেকৈ ল'বা? তেতিয়া ৰাহুলে ক'লে যে মোহিনী, মই বহুত হেৰুৱাইছোঁ, কিন্তু মই জীৱনত বহুত কিবা কিবি পাইছোঁ।
জীৱন পথত চলা কথাটো ইমান সহজ নহয়, কিন্তু যেতিয়া আমি ইজনে আনজনৰ সহায় কৰোঁ তেতিয়া নিজেও এটা জুখিব নোৱাৰা সুখ অনুভৱ কৰোঁ আৰু আমাৰ জীৱনটো সহজ হৈ পৰে। এতিয়া ৰমেশৰ চোৱা চিতাৰ দায়িত্ব ময়েই ল'ম, কাৰণ মই জানো যে সেয়া আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। ৰাহুলৰ কথা শুনি মই এক মুহূৰ্তৰ বাবে চিন্তা কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ যে কোনোবাই ইমানখিনি কেনেকৈ কৰিব পাৰে মোৰ কাৰণে। কি এই মৰম মাত্ৰ ৰাহুলে দেখুৱাবলৈহে কৰিছে নেকি বাৰু? যিয়েই নহওক মই সেই কথাবিলাক মনৰ পৰা উলিয়াই পেলাইছিলোঁ। এতিয়া মই কিবা কামত ঘৰৰ পৰা বাহিৰলৈ গ'লে ৰাহুলেই মোৰ স্বামীক চোৱা চিতা কৰিছিল আৰু সি মোৰ স্বামীৰ ওচৰতে বহি থাকিছিল। তেওঁলোকৰ মাজত নাজানো কি কথা হৈছিল, কিন্তু মই তেওঁলোকৰ কোঠালৈ সোমাই আহিলে তেওঁলোক যেন মৌন হৈ পৰিছিল। ৰাহুলে মোক কথা দিছিল যে সি মোৰ সকলো সমস্যা দূৰ কৰিব, কিন্তু তাৰ সেই প্ৰতিশ্ৰুতিত মই মিচিকিয়াই হাঁহিছিলোঁ, কাৰণ মই সন্তান জন্ম দিবলৈ বিচাৰিছিলোঁ। কিন্তু ৰাহুলে সেয়া কেনেকৈ পূৰণ কৰিবলৈ পাৰিব? তাৰপিছত এনেকৈ কেইদিনমান পাৰ হৈ গ'ল। মোৰ নিজৰ ভিতৰত কিবা এটা সলনি হোৱাৰ যেন অনুভৱ হ'ল। মোৰ স্বাস্থ্য বেয়া হ'বলৈ ধৰিলে। তেতিয়া ৰাহুলে মোক অলপ টকা দিলে আৰু ক'লে যে যাওক ডাক্তৰৰ ওচৰত দেখুৱাই আহক। তাৰ কথাত মই ডাক্তৰৰ ওচৰলৈ গ'লোঁ আৰু ডাক্তৰে মোক চেকআপ কৰি যি কথা ক'লে সেয়া শুনি মই আচৰিত হৈ পৰিছিলোঁ। ডাক্তৰে মোক ক'লে যে মই প্ৰেগনেণ্ট, কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে? ৰমেশৰ ওচৰতো ইমানখিনি ক্ষমতা নাছিল যে তেওঁ বাপেক হ'বলৈ পাৰিব। তেনেহ'লে মই প্ৰেগনেণ্ট কেনেকৈ হ'লোঁ? মই এতিয়া কথাবিলাক ভাবি ভাবি কঁপিবলৈ ধৰিছিলোঁ। মই ৰিপৰ্টখিনি লৈ ঘৰলৈ উভতিলোঁ। যেতিয়া মই ঘৰলৈ আহি ভয়ে ভয়ে ৰমেশক কথাখিনি ক'লোঁ, তেতিয়া তেওঁ মিচিকাই হাঁহি ক'বলৈ ধৰিলে যে হ'ব পাৰে মোৰ ওচৰলৈ সেই ক্ষমতা আহি গ'ল যে মই এটা সন্তানৰ বাপেক হ'বলৈ পাৰিছোঁ। যদি ঈশ্বৰে আমাক এই সুখৰ খবৰটো দিছে, তেনেহ'লে সেয়া আমি হাঁহি হাঁহি মানি লোৱা উচিত। তাৰপিছত ময়ো এই কথাটো মানি লৈছিলোঁ যে মই ৰমেশৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ। এতিয়া মই মোৰ যত্ন ল'বলৈ ধৰিছিলোঁ। ৰাহুলেও এই কথাটো গম পাই গৈছিল। সিও বহুত সুখী হৈছিল যেন তাৰ ঘৰতে কেঁচুৱা জন্ম হ'বলৈ ওলাইছে। এতিয়া ৰমেশক প্ৰায় ৰাহুলেই চোৱা চিতা কৰিছিল, কাৰণ মোৰ এতিয়া আগৰ দৰে অৱস্থা নাছিল। সম্পূৰ্ণ 9 মাহ পাৰ হোৱাৰ পিছত মই এটা ধুনীয়া ল'ৰা সন্তান জন্ম দিছিলোঁ, যিটো সন্তান না মোৰ দৰে আছিল না ৰমেশৰ দৰে। কিন্তু আচৰিত কথাটো এইটোৱে আছিল যে সন্তানটো দেখিবলৈ হুবহু ৰাহুলৰ দৰে আছিল। মই এবাৰ মোৰ কেঁচুৱাটোৰ মুখৰ ফালে চাইছিলোঁ আৰু এবাৰ ৰাহুলৰ মুখৰ ফালে চাইছিলোঁ। তাৰপিছত ৰাহুলে হাঁহি মাৰি মোক এনেকুৱা এটা কথা ক'লে যিটো শুনি মই একেবাৰে থতমত খাই উঠিলোঁ। সি ক'লে যে আপুনি মোক দিনে ৰাতিয়ে ইমানেই চালে যে আপোনাৰ সন্তানো দেখিবলৈ মোৰ দৰে হৈ গ'ল। কোৱা হয় যে গৰ্ভাৱস্থাত মাকে যাৰ ফালে বেছিকৈ চায়, গৰ্ভত থকা সন্তানটো তেওঁৰ দৰেই হ'বলৈ ধৰে। এতিয়া মোৰ এনেকুৱা লাগিছিল যেন মোৰ জীৱনটো সম্পূৰ্ণ হৈ উঠিছিল, কিন্তু এতিয়া খৰচো আগতকৈ বহুত বাঢ়িবলৈ ধৰিছিল। মই ভাবিবলৈ পৰা নাছিলোঁ যে এই খৰচ মই কেনেকৈ বহন কৰিব পাৰিম। তাৰপিছত ৰাহুলে মোৰ কেঁচুৱাটোৰ খৰচৰ বাবে সদায় মোক টকা দিবলৈ ধৰিলে। মই তাক মোৰ সৰু ভাইৰ দৃষ্টিৰে চাইছিলোঁ, কাৰণ তাৰ কাৰণেই আমাৰ ঘৰৰ পৰিস্থিতি বহুত ভাল হ'বলৈ ধৰিছিল। মই সঁচাকৈ বহুত সুখী হৈছোঁ যে মই আপোনাক সহায় কৰিবলৈ পাৰিছোঁ। তাৰ কথাই মোৰ অন্তৰখন চুই গৈছিল। মই ক'লোঁ যে ৰাহুল, মই তোমাক ভাষাৰে কৈ বুজাব নোৱাৰোঁ যে তোমাৰ সহায় মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ। তুমি নোহোৱা হ'লে হয়তো মোৰ জীৱনটো কিমান কঠিন হৈ পৰিলে হয়। সি তেতিয়া বিনম্ৰভাৱে উত্তৰ দিলে, যেতিয়ালৈকে মই আছোঁ তেতিয়ালৈকে আপোনাৰ কোনো বস্তুৰে অভাৱ হ'বলৈ নিদিওঁ। তাৰ কথাই মোৰ অন্তৰখন চুই গৈছিল। তাৰ সহায় আৰু সমৰ্থনে মোক আৰু মোৰ কেঁচুৱাক এটা নতুন শক্তি দিছিল। সময়ৰ লগত ময়ো মোৰ কেঁচুৱাটোৰ লগত সাধাৰণভাৱে জীৱন যাপন কৰিবলৈ ধৰিছিলোঁ। এতিয়া ৰাহুলে আগতকৈ বেছি সহায় কৰিবলৈ ধৰিছিল আমাক, কিন্তু মই মোৰ নিজৰ ভৰিত থিয় হৈ কিবা এটা কৰিবলৈ বিচাৰিছিলোঁ। কিন্তু মোৰ কেঁচুৱাটোৰ 6 মাহ হোৱাৰ পিছত মই পুনৰ গম পালোঁ যে মই পুনৰ প্ৰেগনেণ্ট হৈছোঁ। আকৌ এবাৰ মই এই কথাটো জানি আচৰিত হৈ পৰিলোঁ। ইমান সোনকালে মই আকৌ এবাৰ কেনেকৈ প্ৰেগনেণ্ট হ'বলৈ পাৰিছোঁ। মোৰ এতিয়া ভয় লাগিবলৈ ধৰিলে যে মই আকৌ আৰু এটা সন্তানৰ দায়িত্ব কেনেকৈ ল'ম। মোৰ প্ৰথম কেঁচুৱাটোৰ এতিয়া 6 মাহ হৈছেহে, তাৰোপৰি ৰমেশৰ দায়িত্বৰ কথা আছেই। কিন্তু ৰমেশে মোক ক'লে যে ঈশ্বৰৰ ফালৰ পৰা যেতিয়া আমাক কিবা এটা উপহাৰ দিছে, সেয়া তুমি কেতিয়াও আওকাণ নকৰিবা। যেনেকৈ প্ৰথম সন্তানটো জন্ম হৈ আমাৰ মাজলৈ আহিছে, তেনেদৰে এইটো সন্তানো জন্ম হৈ আমাৰ মাজলৈ আহিব। মই তলমূৰ কৰি ৰমেশক ক'লোঁ যে আমাৰ সকলো দায়িত্ব ৰাহুলৰ ওপৰত আছে, যি আমাৰ কোনো সম্পৰ্কীয় নহয়। আৰু এটা যদি আমাৰ সন্তান জন্ম হয়, তেন্তে তাৰ দায়িত্ব ৰাহুলৰ ওপৰতে পৰিব,
আৰু মই তেনেকুৱা হোৱাটো একেবাৰে পচন্দ নকৰোঁ। কিন্তু তেনেকৈ আমাৰ মাজলৈ মোৰ দ্বিতীয়টো সন্তান আহিলে। দুটা সন্তানৰ লগতে মই ইমানেই ব্যস্ত হৈ গৈছিলোঁ যে ৰমেশৰ যত্ন ল'বলৈ মই আহৰি পোৱা নাছিলোঁ। তেওঁক এতিয়া সম্পূৰ্ণৰূপে ৰাহুলেই চোৱা চিতা কৰিছিল। সময় এনেদৰে পাৰ হৈ গৈছিল। এতিয়া ৰাহুল আৰু মোৰ মাজত বন্ধুত্ব ইমানেই বাঢ়ি গৈছিল যে আমি ইজনে সিজনৰ আগত মনৰ কথাবিলাক ক'বলৈ ধৰিছিলোঁ। মই গোটেই দিনটো কেঁচুৱাৰ লগত লাগি লাগি ভাগৰি পৰোঁ আৰু ৰাতি শোৱাৰ লগে লগে গভীৰ টোপনিত শুই যাওঁ। প্ৰায় মোৰ কেঁচুৱা দুটাক চোৱা চিতা কৰিবলৈ ৰাহুলে ৰাতি আমাৰ ঘৰলৈ আহিছিল আৰু কেঁচুৱা দুটাক নিজৰ লগত লৈ শুই গৈছিল। এই কথাটোৱে মোক বৰকৈ আচৰিত কৰি তুলিছিল যে এজন 13 বছৰীয়া ল'ৰাই কেনেকৈ ইমান সহজে গোটেই নিশা দুটা কেঁচুৱাক খুৱাব পাৰে। মোক ৰাহুলে কেতিয়াও এইটো অভিযোগ কৰা নাছিল যে কেঁচুৱা দুটাই তাক আমনি কৰে বুলি। ৰাহুলে আমাৰ ঘৰৰ সকলো দায়িত্ব লৈ লৈছিল। ইমান কম বয়সতে সি আমাৰ গোটেই ঘৰটো চলাই গৈছিল। মোৰ লাজ লাগি গৈছিল কাৰণ সি এজন পৰপুৰুষ আছিল। তেনেতে হঠাতে ৰাহুল মোৰ কোঠালৈ সোমাই আহিল। এনেও প্ৰায় সি মোৰ কোঠালৈ আহি থাকে। তাৰ চকুত চকু পানী আছিল। সি মোৰ কথা শুনিছিল আৰু মোক ক'লে যে আপুনি মোক পৰপুৰুষ বুলি ভাবি থাকে নেকি? কিন্তু মইতো আপোনাক মোৰ সকলো বুলি ভাবোঁ। মই আপোনালোকৰ বাবে যিকোনো কামেই কৰিবলৈ পাৰোঁ। মই গম পাইছোঁ যে আপুনি আকৌ মা হ'বলৈ ওলাইছে। আপুনি আপোনাৰ যত্ন লওক, খৰচৰ কথা একেবাৰে চিন্তা নকৰিব। দোকানখন বহুত ভালকৈ চলি আছে আৰু এই আপোনাৰ ভাগ্যৰ বলতে এই সকলোবিলাক হৈছে। ৰাহুলে সদায় এনেবিলাক কথা কৈছিল যিবিলাক কথা শুনি মোৰ মুহূৰ্তৰ বাবে মনটো ভাল লাগি গৈছিল। 3টা সন্তানৰ মাক হোৱাৰ পিছত মই সম্পূৰ্ণৰূপে সলনি হৈ গৈছিলোঁ। মই এতিয়া আগৰ দৰে দুখ মনেৰে বহি থকা নাছিলোঁ। গোটেই দিনটো কেনেকৈ পাৰ হৈ গৈছিল মই গমেই পোৱা নাছিলোঁ। এদিন ৰাতি মোৰ 3টা সন্তানে বৰকৈ আমনি কৰি আছিল। তেনেতে ৰাহুল কোঠাটোলৈ সোমাই আহিল আৰু মোক ক'লে যে সিহঁতক মোক দিয়ক, আপুনি শান্তিৰে শুই যাওক। মই সুখ মনেৰে সন্তানকেইটা তাক দি শুই পৰিলোঁ। সি সদায় মোৰ বাবে এগিলাচ গাখীৰ লৈ আহিছিল। গাখীৰ গিলাচ মোৰ হাতত দি সি কৈছিল যে নিজৰ ভালকৈ যত্ন ল'ব। মই মিচিকিয়াই হাঁহি গাখীৰ গিলাচ হাতত লৈ তাক ধন্যবাদ জনালোঁ। ৰাহুলে কেঁচুৱা 3টাক লৈ গুচি গ'ল। মই গাখীৰ গিলাচ খাবলৈ লওঁতে হাতৰ পৰা পিছলি তলত পৰি গ'ল। কিছু সময় হৈছিলহে, তেনেতে মোৰ অনুভৱ হ'ল যে কোনোবা মোৰ কোঠাত উপস্থিত হৈছে। মোৰ উশাহ বন্ধ হৈ যোৱাৰ দৰে হৈ গৈছিল। এনেকুৱা লাগিছিল যেন কোনোবাই মোৰ কোঠাত সোমাইছে। তাৰপিছত অনুভৱ হ'ল যে কোনোবাই মোৰ শৰীৰৰ লগত খেলিবলৈ চেষ্টা কৰিছে। মই তৎক্ষণাত উঠি বহিলোঁ আৰু চিঞৰিবলৈ ধৰিলোঁ। মোৰ চিঞৰ শুনি ৰমেশো সাৰ পাই উঠিল। মই তেতিয়া লগে লগে কোঠাৰ লাইটটো জ্বলাই দিলোঁ। সেয়া দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল যে আমাৰ কলনীৰে এজন মানুহে মোৰ লগত বেয়া কাম কৰিবলৈ চেষ্টা কৰি আছিল। মই তেওঁক দেখি নিথৰ হৈ পৰিছিলোঁ। প্ৰথমতেতো তেওঁৰ লাজ লাগিছিল, কিন্তু তাৰ পিছত তেওঁ ক'বলৈ ধৰিলে যে মোৰ কোনো ভুল নাই। তোমাৰ স্বামীয়ে মোক অনুমতি দিছে আৰু মোক প্ৰতিনিশা তোমাৰ কাষলৈ যাবলৈ দিয়ে। তোমাৰ স্বামীয়ে প্ৰতিনিশাই মোক দৰদাম কৰিবলৈ পঠিয়ায়। সেয়েহে মই প্ৰতিনিশাই কোনোবা নহয় কোনোবা গ্ৰাহকক বিচাৰোঁ আৰু পইচা লৈ লওঁ, আৰু সেই পইচাৰে তোমালোকৰ ঘৰখন চলি আছে। আচলতে তোমালোকৰ ঘৰৰ পৰিস্থিতি দেখি ৰাহুল বহুত চিন্তিত হৈ পৰিছিল। তেওঁ যিকোনো প্ৰকাৰে তোমালোকৰ ঘৰখনৰ সমস্যা দূৰ কৰিবলৈ বিচাৰিছিল। যেতিয়া ৰাহুলে গম পালে যে মই নাৰীৰ ব্যৱসায় কৰোঁ, তেতিয়া তেওঁ নিজেই মোক তোমাৰ কোঠালৈ আহিবলৈ কৈছিল আৰু তোমাৰ শৰীৰৰ লগত খেলিবলৈ কৈছিল। মোৰ চিঞৰ শুনি ৰাহুলো মোৰ কোঠালৈ সোমাই আহিছিল। ৰাহুলক দেখি তেতিয়া সেই মানুহজনে ক'বলৈ ধৰিলে, ৰাহুল, তুমিতো কৈছিলা যে তাই অজ্ঞান হৈ শুই পৰিছে। মই এতিয়া নিজৰ কামনা সহজে পূৰা কৰিবলৈ পাৰিম, কিন্তু এওঁতো সাৰ পাই আছে। সেই মানুহজনৰ কথা শুনি মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ পৰিছিল, কাৰণ ৰাহুলে থতমত খাই মোৰ ফালে চাবলৈ ধৰিছিল। মই এতিয়া বুজিবলৈ পৰা নাছিলোঁ যে আচলতে এইবিলাক কি হৈ আছে, আৰু সেই মানুহজনে খঙেৰে ৰাহুলক গালি পাৰি কোঠাটোৰ পৰা ওলাই গুচি গ'ল। মই এতিয়া ঘৃণাৰ দৃষ্টিৰে ৰাহুলৰ ফালে চাই ক'লোঁ, ৰাহুল, এইবিলাক কি হৈ আছে? তেতিয়া ৰাহুলে ক'বলৈ ধৰিলে যে আপোনাৰ স্বামীৰ ওচৰত ইমান টকা নাছিল যে তেওঁ এই ঘৰখনৰ দায়িত্ব ল'বলৈ পাৰিব। সেইকাৰণে তেওঁ মোক বাধ্য কৰালে আপোনাৰ দৰদাম কৰিবলৈ। যেতিয়াই কোনোবা গ্ৰাহক পাওঁ তেতিয়াই মই আপোনাৰ সন্তানক লৈ যাওঁ আৰু গাখীৰত টোপনিৰ দৰৱ দি আপোনাক খাবলৈ দিওঁ। আপুনি শুই যোৱাৰ পিছত গ্ৰাহকে নিজৰ ইচ্ছা পূৰণ কৰি ওলাই গুচি যায়। এই 3টা সন্তান এতিয়া কোনোবা গ্ৰাহকৰে সন্তান হয়। মই আপোনাৰ লগত কোনো ভুল কৰা নাই। যেনেকৈ আপোনাৰ স্বামীয়ে মোক কৈ গৈছে ঠিক মই তেনেকৈ কৰি গৈছোঁ। ৰাহুলৰ কথা শুনি মোৰ গাৰ নোম শিয়ৰি উঠিল।
মই এতিয়া খঙতে ৰমেশৰ ফালে চাবলৈ ধৰিলোঁ। তেওঁ মোৰ পৰা চকু আঁতৰাই নিছিল। তাৰপিছত তেওঁ নিজেই ক'বলৈ ধৰিলে মোৰ বেমাৰৰ কাৰণে ঘৰৰ অৱস্থা বেয়া হৈ গৈছিল আৰু মই তোমাক সন্তান দিবলৈ পৰা নাছিলোঁ। খোৱা বোৱাৰ কাৰণেও চিন্তা কৰিবলগীয়া হৈছিল। এই সকলোবিলাক দেখি মোৰ অন্তৰ ভাঙি চুৰমাৰ হৈ গৈছিল, কিন্তু মই একো কৰিব পৰা নাছিলোঁ। যেতিয়া ৰাহুল আমাৰ ঘৰলৈ আহিল তেতিয়া মই তাক কৈছিলোঁ যে তোমাক সদায় নিশা কাৰোবাৰ হাতত বিক্ৰী কৰি দিবলৈ। মইতো নিজেই ৰাতি টোপনিৰ দৰৱ খাই শুই গৈছিলোঁ। সেইকাৰণে ঘৰখনত কি হৈ গৈছিল মই একো গমেই পোৱা নাছিলোঁ। ৰাহুলেও কোনোবা গ্ৰাহকক লৈ আহিছিল আৰু ৰাতিপুৱা হোৱাৰ আগতেই ওলাই গুচি গৈছিল। সন্তান জন্ম হোৱাৰ পিছত তুমিও সুখী হৈ গ'লা আৰু আমাৰ ঘৰৰ পৰিস্থিতিও সলনি হৈ গ'ল। মই মাত্ৰ এইখিনিয়ে বিচাৰিছিলোঁ। এতিয়া মই ভাবিব পৰা নাছিলোঁ যে মোৰ স্বামীয়ে মোৰ ওপৰত ইমানখিনি কৰিব পাৰিব। ঘৰৰ পৰিস্থিতি সলনি কৰিবলৈ আৰু সন্তানৰ কাৰণে ৰাহুলৰ লগত মিলি তেওঁ মোৰ এই শৰীৰৰ লগত ব্যৱসায় কৰিবলৈ ধৰিছিল। মই চিঞৰি চিঞৰি এতিয়া কান্দিবলৈ ধৰিছিলোঁ। মই ৰাহুলৰ আগত হাতজোৰি ক'লোঁ, আমাৰ জীৱনৰ পৰা তুমি এতিয়া আঁতৰি যোৱা। তুমি অহাৰ আগতে আমি এসাঁজ খাই এসাঁজ লঘোণে আছিলোঁ যদিও মোৰ স্বামীয়ে মোৰ সন্মানৰ দৰদাম কৰাৰ কথা কেতিয়াও ভবা নাছিল। নিশ্চয় এয়া তোমাৰেই পৰিকল্পনা আছিল। মই ৰাহুলক তৎক্ষণাত দোকান খালী কৰিবলৈ নিৰ্দেশ দিলোঁ আৰু তাৰ কোচৰ পৰা সন্তানক টানি আনিলোঁ। মোৰ বাবে এতিয়া অপৰাধী অকল ৰাহুলেই নহয়, তাৰ সমানে মোৰ স্বামীও আছিল। কিন্তু মইনো এতিয়া কি কৰিম? মই ৰমেশৰ লগত বিয়া হৈছিলোঁ আৰু এওঁক এনেকুৱা এটা অৱস্থাত মই এৰি থৈ যাবলৈ নোৱাৰোঁ। সেইকাৰণে মই বাধ্যত পৰি তেনেকৈ দিনবিলাক পাৰ কৰাৰ সিদ্ধান্ত ল'লোঁ। ৰাহুলে সেই দোকান এৰি গুচি গৈছিল। এতিয়া মই মোৰ অলপ জমা টকাৰে সেই দোকানতে মহিলাৰ কিছুমান সামগ্ৰী আনিলোঁ আৰু মই নিজেই সেই দোকানখন চলাবলৈ ধৰিলোঁ। গ্ৰাহকবিলাক প্ৰথম অৱস্থাৰ পৰাই আছিল, সেইকাৰণে মোৰ দোকানখন লাহে লাহে চলিবলৈ ধৰিলে। এতিয়া মই সন্তানকেইটাক লগত লৈ স্বামীৰ সৈতে ভালকৈ চলিবলৈ ধৰিলোঁ, কাৰণ মই সিহঁতৰ পিতৃৰ পৰিচয় নাজানিলেও মই সিহঁতক মোৰ গৰ্ভত ধাৰণ কৰিছিলোঁ। সেইকাৰণে মোৰ অন্তৰত সিহঁতৰ বাবে মৰম কেতিয়াও কমি যোৱা নাছিল, যাতে সিহঁতৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ পাৰোঁ। দোকানৰ দায়িত্ব এতিয়া মোৰ ওপৰতে আছিল। সদায় ৰাতিপুৱা মোৰ সন্তানকেইটাক সাজু কৰি স্কুললৈ পঠিয়াই দিওঁ। তাৰপিছত দোকানলৈ আহি গ্ৰাহকৰ লগত ব্যস্ত হৈ পৰোঁ। লাহে লাহে মই কষ্টৰ মাজেৰে দোকানখন ডাঙৰ কৰিবলৈ সক্ষম হ'লোঁ। কেইবা বছৰৰ পিছত মই এতিয়া মোৰ সফলতা দেখিবলৈ পাৰিছোঁ। যেতিয়া মই মোৰ সন্তানৰ হাঁহি ফূৰ্তি দেখোঁ তেতিয়া মোৰ এনেকুৱা লাগে যেন মোৰ কষ্ট আৰু সংঘৰ্ষই জীৱনটোক এটা নতুন ৰূপ দিলে। এতিয়া মই মোৰ জীৱনত বহুত কিবা কিবি হেৰুৱাইছিলোঁ, কিন্তু তাতকৈ বহুত বেছি মই পাইছিলোঁ। মোৰ সন্তান এতিয়া মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ এটা শক্তি আৰু মই সিহঁতক ভাল সংস্কাৰ আৰু শিক্ষা দিবলৈ প্ৰয়াস কৰিছোঁ। মোৰ জীৱনৰ এই কাহিনী অকল মোৰেই নহয়, লগতে সেই মহিলাসকলৰ বাবেও এটা প্ৰেৰণা হৈ পৰিব, যিয়ে জীৱনত সমস্যাৰ সন্মুখীন হৈ জীয়াই আছে। মই নিজকে প্ৰমাণ কৰিলোঁ যে যদি মনত সাহস আৰু কষ্ট কৰিব পৰা ক্ষমতা থাকে তেনেহ'লে যিকোনো পৰিস্থিতিৰ লগতেই নিজৰ জীৱনটো সহজে পাৰ কৰিব পাৰিব। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।